হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলো ভালে আছে কিজানি? ময়ো ভালে আছোঁ। আজিৰ ৰেচিপি হৈছে ভেজ ম'ম'। ম'মৰ কাৰণে দুটা স্কচ ল'লোঁ। স্কচ দুটা মই ধুনীয়া কৰি বাকলিটো চিলি দিলোঁ। মেচিন দি পেলাই চিলি দিয়াৰ পিছত এতিয়া কাটি টুকুৰা কৰিম, নহ'লে হাতত এতিয়া আঠা লাগি ধৰে। হাতত তেল সানি লৈছোঁ, মই দেখুওৱা নাই জানিবা। কাটি এতিয়া ধুনীয়া কৰি মই এতিয়া চাফা কৰি লৈ আছোঁ। চাফা কৰি লৈ যোৱাৰ পিছত এতিয়া আপোনালোকে চাবচোন কেনেকুৱা হয়। এতিয়া মই এই চালাড কটা মেচিন লৈছোঁ। মেচিনেদি মই ধুনীয়া কৰি মিহি কৰি লৈ আছোঁ। কাৰণ মিহি যদি কৰি নলয় মেচিনত, তেতিয়াহ'লে আপোনাৰ ডখৰ হ'লে স্কচৰ পানীটো ওলাওঁতে অলপমান কষ্ট হ'ব। সেইটো কাৰণে মই এয়া কৰি ল'লোঁ। হৈ গ'ল লাষ্ট ফিনিচিং। এতিয়া শেষে হ'ল। শেষ হৈ যোৱাৰ পিছত এতিয়া মই ধুনীয়াকৈ নিমখ দি সানি পেলাই অলপমান প্লেট এটা দি পেলাই 2 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ দিলোঁ। এতিয়া মেৰিনেট হ'বলৈ দিয়াতে মই ময়দা 2 চামুচ, নিমখ 1 চামুচ আৰু ৰিফাইন 1 চামুচ দি গৰম পানী দি মই ময়দাখিনি ধুনীয়া কৰি মাৰি লৈ আছোঁ। ময়দাখিনি মাৰি পেলাই মই আধা ঘণ্টাৰ কাৰণে আকৌ এইখিনিও মই মেৰিনেট হ'বলৈ দিম। ধুনীয়া কৰি মেৰিনেট নহ'লে আৰু দিগদাৰ হ'ব। এই মেৰিনেট হৈ গ'ল। এইখিনি হৈ যোৱাৰ পিছত এতিয়া মই এই স্কচখিনি পানী ওলাইছে, চাওক কিমান নিমখ পানী। এইখিনি হাতত গ্লভছ লগাই লৈছোঁ, নহ'লে দিগদাৰ হয়। এইয়া চিপি মই পানীখিনি পূৰা উলিয়াই লৈছোঁ। উলিয়াই এইয়া এটা প্লেটত মই ধুনীয়া কৰি আজৰি কৰি থৈ দিলোঁ। এতিয়া ইয়াত দিলোঁ পিঁয়াজ মিহি কৰি কাটি লৈছোঁ, জলকীয়া ফালি দিছোঁ, আদা সৰুকৈ মিহি কাটি দিছোঁ, আজিনামটৰ দিলোঁ। দি পেলাই তাৰপিছত এতিয়া মই এইখিনি মিক্স কৰিম। ধনিয়া পাতাও অলপ দিলোঁ, অলপ নিমখো দিছোঁ। নিমখ দিয়াটো দেখুওৱা নাই জানিবা, দিছোঁ আৰু ৰিফাইন 1 চামুচ দি ধুনীয়া কৰি মই সানি লৈছোঁ। এইখিনি একো বইল কৰিব নালাগে বা ফ্ৰাই কৰিব নালাগে, এনেকুৱাই এইখিনি মেৰিনেট হৈ গ'ল ধুনীয়া কৰি। এইখিনি হৈ যোৱাৰ পিছত এতিয়া মই ধুনীয়া কৰি আটাখিনি এতিয়া মই মাৰিম। আটাখিনি মাৰাৰ পিছত মই এতিয়া কটাৰী দি টুকুৰা কৰি লৈ আছোঁ। টুকুৰা কৰি পেলাই ধুনীয়া কৰি মিহি সৰু বল ল'ম। সৰু বল লৈ পেলাই মই অলপ ময়দা দি পেলাই ধুনীয়া কৰি মাৰিম। মাৰি পেলাই সৰু গোল কৰি এনেকৈ বেলি পেলাই তাৰপিছত মই এতিয়া মছলাখিনি ইয়াত সোমাই ম'মৰ চাইজটো লৈ ল'ম। মই নিজৰ আইডিয়াৰ পৰা দিব পাৰে যোনে যেনেকুৱা। মই এনেকুৱা ডিজাইন দিছোঁ। দি এতিয়া মই কুকাৰটো বহাই ইয়াত প্লেট দি পেলাই মই অলপ তেল লগাই দিছোঁ, নহ'লে লাগি ধৰিব। এতিয়া ম'মখিনি মই ভাপত মানে হ'বলৈ দিলোঁ। এতিয়া ঢাকি দিছোঁ। এইয়া চাওক মোৰ ম'ম ৰেডি হৈছে ধুনীয়া কৰি। এতিয়া উঠাই চাওকচোন। আৰু পদিনা চাটনিৰ লগত আপোনালোকে ট্ৰাই কৰি চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।